মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিলোঁ ADAR কি আছে 2026 চনত যেটো মুকলি হ'ব ইয়াত নিউ এটা আপডেট আনিলোঁ আপোনালোকৰ মাজত বহুতো সুধি আছিল যে ADAR কেতিয়া মানে নোটিফিকেশন ওলাব কেতিয়া ভ্যাকেন্সি মানে পদ মুকলি হ'ব ইয়াৰ বিষয়ে নিউ এটা আপডেট আনিলোঁ আপোনালোকৰ মাজত কি আছে ইয়াত দেখিব পাৰে মানে গুটিখিনি তথ্য কৈ দিম ইয়াত মানে সিলেবাসটো লগতে কৈ দিম আৰু কি আছে নিউ যেটো সিলেবাস মানে প্যাটাৰ্নটো অলপ সলনি হ'ব নে নহ'ব ইয়াৰ বিষয়ে কৈ দিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ইয়াত কি আছিল ADAR 2026 আসাম গভৰ্ণমেণ্টৰ হেতু জব হয় কেস 3.0 ইয়াৰ বিষয়ে গুটিখিনি কৈ দিম ইয়াত পোষ্ট যেটো নেম হয় গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পোষ্ট হয় ইয়াত কি আছিল ভ্যাকেন্সি এতিয়াও মুকলি হোৱা নাই এতিয়াও নোটিফিকেশন ওলোৱা নাই ইয়াত বেছি আৰু দিন নাই সোনকালে নোটিফিকেশন অথবা কি আছিল ভ্যাকেন্সি বা পদ মুকলি কৰি দিব আমাৰ কি আছে আমাৰ CM মামাই ইয়াত গুটিখিনি মানে যেটো কোৱালিফিকেশন লগতে হেতু কৈ দিম আৰু ইয়াত কি আছিল ইলেকশনৰ পিছে কি আছিল ভ্যাকেন্সিটো মুকলি কৰি দিব হেতু 100% শিওর হয় ভ্যাকেন্সি যে মুকলি হ'ব আগত কি আছিল কেইবা হাজাৰ পদ মুকলি কৰি দিছিল এইবাৰ কি আছিল এইবাৰো কি আছিল কেইবা হাজাৰ পদ মুকলি কৰি দিব কিন্তু কি আছিল ভ্যাকেন্সি বা পদ অলপ কম হ'ব পাৰে কিন্তু ভ্যাকেন্সি 100% শিওর মই দিলো ভ্যাকেন্সি মুকলি হ'ব কিন্তু এতিয়াই নোটিফিকেশন ওলোৱা নাই মুকলি হৈ যাব এমাহ বা দুমাহৰ পিছতে মুকলি বা নোটিফিকেশনটো ওলাব ইয়াত কি আছিল পোষ্ট নেমটো মই কৈ দি আছো গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ এটো মানে জব হয় ইয়াত কোৱালিফিকেশন যেটো আছে ক্লাস কি আছিল 8 ৰ পৰা ক্লাস 8 ৰ পৰা কি আছে ডিগ্ৰী লৈকে ইয়াত কি আছিল কোৱালিফিকেশন আছে আপোনালোকক কি আছিল স্কিপ নকৰি চাই থাকক কৈ দি আছো এপ্লাই মোডটো হ'ব অনলাইনৰ যোগেদি ইয়াত আবেদন কৰিব লাগিব স্টাৰ্ট যেটো ডেট হয় ইয়াত এতিয়া মেনশন কৰি দিয়া নাই যেতিয়া নোটিফিকেশন ওলাব এতিয়া আপোনালোকৰ মাজত ভিডিঅ'টো আনি দিম আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে যদি ভিডিঅ'টো চাই আছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লও ভিডিঅ'টোত লাইক এটা কৰি দিব ইয়াত কি আছে ইয়াত কি আছিল ADAR 3.0 যেটো ডিটেইলস ইয়াত কি আছিল পোষ্ট নেমটো ইয়াত মেনশন কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয় অৰ্গানাইজেশ্যন যেটো নেম হয় ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন পে স্কেলটো ইয়াত এতিয়া মেনশন কৰি দিয়া নাই আৰু ইয়াত আবেদন কৰিবলৈ হলে কি আছিল এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো হেতু মানে লাগিবই ইয়াত কি আছিল এমপ্লয়মেন্ট এক্সচেঞ্জ কম্পিউটাৰত গলে কি আছিল হেতু মানে বাহিৰ কৰি দিয়ে তাৰ পিছত পার্মানেন্ট রেসিডেন্ট হ'ব লাগিব আসাম কি আছিল আসাম এন্ড সিটিজেন অফ ইন্ডিয়া ইয়াত তাৰ পিছত যেটো ADAR এডুকেশন যেটো কোৱালিফিকেশন হয় ইয়াত গ্ৰেড 3 লেভেলৰ যেটো ভ্যাকেন্সি হয় ইয়াত কি আছিল গ্ৰেড 3 লেভেলৰ যেটো ভ্যাকেন্সি হয় ইয়াত ব্যাচেলাৰ ডিগ্ৰী লাগিব ব্যাচেলাৰ ডিগ্ৰী হলে ইয়াত আবেদন কৰিব পাৰিব আৰু কি আছে 12 পাস কৰিলেও গ্ৰেড 3 লেভেলৰ যেটো ভ্যাকেন্সি হয় ইয়াত আবেদন কৰিব পাৰিব আৰু কিবা কিবি যদি ডিপ্লোমা থাকে তেনে হলে ইয়াত আবেদন ডিপ্লোমা অথবা কি আছিল যদি কম্পিউটাৰ সায়েন্স থাকে 6 মান্থ অথবা কি আছে হেতু মানে অথবা কি আছিল কম্পিউটাৰ সাৰ্টিফিকেট যদি মানে 6 মান্থ থাকে তাৰো যদি বেছি থাকে তেনে হলে ইয়াত কি আছিল আবেদন কৰিব পাৰিব যদি মাত্ৰ হাই সেকেন্ডাৰী পাস কৰিছে তেনে হলে ইয়াত আবেদন কৰিব কিয়নো কি আছে হেতু গ্ৰেড 3 লেভেলৰ হেতু ভ্যাকেন্সি হয় গ্ৰেড 4 লেভেলৰ যেটো ভ্যাকেন্সি হয় হেতু অলপ কি আছিল বেলেগ হয় ইয়াত চাব পাৰে HSSLC মানে ক্লাস কি আছে 12 লেভেলৰ যেটো মানে জব হয় ইয়াত কি আছিল আবেদন কৰিব পাৰিব এটো গ্ৰেড 3 লেভেলৰ হয় আৰু কি আছে ক্লাস 10 লেভেলৰ হেতু কি আছে গ্ৰেড 3 লেভেল হয় কিন্তু ইয়াত কি আছে ড্ৰাইভিং লাইসেন্স লাগিব সেই কাৰণে কি আছে ইয়াত গ্ৰেড 3 লেভেলৰ হেতু ভ্যাকেন্সি দিছে আৰু গ্ৰেড 4 লেভেলৰ যেটো ভ্যাকেন্সি হয় ক্লাস 8 যদি কমপ্লিট কৰিছে তেনে হলে আবেদন কৰিব পাৰিব যদি মেট্ৰিক পাস কৰিছে তেনে হলে ইয়াত আবেদন কৰিব পাৰিব মেট্ৰিক পাস কৰিছে অথবা কি আছিল ITI আছে তেনে হলে ইয়াত আবেদন কৰিব পাৰিব আৰু ইয়াত কি আছিল ADAR যেটো ভ্যাকেন্সি ডিটেইলস ইয়াত মানে এক্সাম প্যাটাৰ্নটো ইয়াত মেনশন কৰি দিয়া আছে লগতে হেতু কৈ দিম আপোনালোকে চাই থাকিব ইয়াত এক্সাম যেটো ADAR কি আছিল 1.0 যেটো আছে মানে গ্ৰেড 3 ব্যাচেলাৰ ডিগ্ৰী হয় ইয়াত যেটো প্ৰথমত ADAR যেটো মুকলি হৈছিল ইয়াত কি আছিল 8300 কি আছিল 31টা মানে পদ আছিল ইয়াত ব্যাচেলাৰ ডিগ্ৰীৰ কাৰণে আৰু মেট্ৰিক পাছৰ কাৰণে হাই সেকেন্ডাৰী পাছৰ কাৰণে কি আছে বেলেগ পোষ্ট বিলাক ইয়াত মুকলি কৰি দিয়া আছিল মানে কিমান হাজাৰ মানে 8 লেভেলৰ মানে 8 পাছত কিমান ভ্যাকেন্সি আছিল ইয়াত মেনশন কৰি দিয়া আছে গ্ৰেড 4 লেভেলৰ কি আছে গ্ৰেড 4 লেভেলৰ যেটো জব হয় ক্লাস 8 ৰ পৰা স্টাৰ্ট কৰি কি আছিল মেট্ৰিক পাস থাকিব লাগিব লগতে ITI থাকিব লাগিব আৰু যেটো গ্ৰেড 3 লেভেলৰ হয় ব্যাচেলাৰ ডিগ্ৰী থাকিব লাগিব HSLC মানে অত কি হাই সেকেন্ডাৰী অথবা কি আছে মেট্ৰিক পাস হলেই কি আছিল এটো গ্ৰেড 3 লেভেলৰ
পৰি যায় আবেদন কৰিব পাৰিব। যদি মেট্ৰিক পাছ কৰিছে লগতে যদি ড্ৰাইভিং লাইচেন্স আছে তেনেহ'লে গ্ৰেড 3 লেভেলৰ পোষ্টত আবেদন কৰিব পাৰিব, অথবা যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে ADR কি আছে 2.0 যিটো ভেকেঞ্চি মুকলি কৰিছে বেচেলাৰ ডিগ্ৰীৰ কাৰণে কিমান ইয়াত মেনশ্যন কৰিছে, চাই ল'ব আপোনালোকে। যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি আপোনালোকক কৈ দিম, ইমান বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইম্পৰ্টেণ্ট কথাখিনি কৈ দিম। ADR যিটো 3.0 যি এজ লিমিট থাকিব কি আছিল 18 পৰা 40 বছৰলৈকে যাৰ আছে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছিল যাৰ 18 পৰা 40 বছৰ হৈছে বা অথবা ইয়াৰ মাজত আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনটো আছে আপোনালোকে জানে, শিডিউল কাষ্টৰ কাৰণে অথবা কি আছিল SCৰ কাৰণে আছিল 5 বছৰ মানে 5 ইয়াৰ্ছ, ST কাৰণে 5 বছৰ আছে, OBC MOBCৰ কাৰণে আছে 3 বছৰ, PWDৰ কাৰণে আছে 10 ইয়াৰ্ছ মানে 10 বছৰ। তাৰপিছত ইয়াত ADR যিটো এপ্লিকেশ্যন ফিজ হয় ইয়াত কি আছিল ADR এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াত কি আছিল প্ৰথমত যেতিয়া মুকলি কৰিছিল তেতিয়া কি আছিল ADR কি আছিল যেতিয়া মানে আবেদন কৰিব লাগিছিল তাত এটা কিবা মাচুল দিব লাগিছিল, কি আছিল ইয়াত 350 টকা এটা দিব লাগিছিল। UR কি আছিল আনৰিজাৰ্ভৰ ক্ষেত্ৰত, OBC MOBCৰ ক্ষেত্ৰত দিব লাগিছিল। গ্ৰেড 3 লেভেলৰ যিটো মানে সেইটো মাচুল দিব লাগিছিল। গ্ৰেড 4 লেভেলৰ যিটো হয় 200 দিব লাগিছিল। তাৰপিছত ইয়াত মানে SC STৰ কাৰণে যে প্ৰথমবাৰ কাৰণে যিটো মানে পদ মুকলি কৰিছিল গ্ৰেড 3 লেভেলৰ কাৰণে SC STৰ কাৰণে দিব লাগিছিল 250। তাৰপিছত গ্ৰেড 4 লেভেলৰ যিটো আছিল 150। ADR 2.0 দিব নালাগিছিল, ইয়াত কোনো মাচুল দিব নালাগিছিল, আৰু ADR 3টো কোনো মাচুল দিব নালাগে। সেইটো আমাৰ CM আমি কি আছিল ঘোষণা কৰি দিছিল। গ্ৰেড 4 লেভেলৰ যিটো হয় সেইটোতো কি আছিল কোনো মাচুল দিব নালাগে। ADR যিটো চিলেকশ্যন যিটো প্ৰচেছ হয় সেইটো কৈ দি আছোঁ। প্ৰথমত তোমাৰ ৰিটেন এক্সামিনেশ্যন হ'ব। ইয়াত কি আছিল পেপাৰ 1 পেপাৰ 2 হ'ব, পেপাৰ 3 পেপাৰ 4 পেপাৰ 5 হ'ব। ইয়াত চাব পাৰে HSLC মানে অথবা মেট্ৰিক পাছ মানে ক্লাছ 10 যিটো আছে এক্সাম যিটো নেম হয় ADR HSLC ক্লাছ 10 এক্সামিনেশ্যন। ইয়াত কি আছিল 2 ঘণ্টা, ইয়াত কি আছিল 2 ঘণ্টা সময় দিব, 2 ঘণ্টা 30 মিনিটছ মানে কি আছিল 2.5 ঘণ্টা ইয়াত কি আছিল সময় দিব। যিটো কুৱেশ্যন যিটো টাইপ হয় MCQ হ'ব, মাল্টিপল চইচ কুৱেশ্যন হ'ব। টোটাল যিটো কুৱেশ্যন হয় 135 কুৱেশ্যন, টোটাল মাৰ্কছ আছিল 135 মাৰ্কছ। নেগেটিভ যিটো মাৰ্কিং হয় 0.25 মানে কি আছিল 4টা কুৱেশ্যন যদি ভুল হয় তেনেহ'লে 1 মাৰ্ক মাইনাছ হ'ব। ছাবজেক্ট কি কি থাকিব ইয়াত ইংলিছ থাকিব, ছ'চিয়েল ষ্টাডিজ থাকিব, মেথামেটিক্স, জেনেৰেল নলেজ আৰু মেণ্টেল এবিলিটি এণ্ড লোকেল ৰিজনিং থাকিব। তাৰপিছত পেপাৰ 2ৰ কাৰণে ক্লাছ 8 যি লেভেলৰ হয় ইয়াতো কি আছিল 2 ঘণ্টা কি আছে 2 ঘণ্টা 30 মিনিট লাগিব। কুৱেশ্যন টাইপটো কি আছে মাল্টিপল চইচ কুৱেশ্যন থাকিব, টোটাল কুৱেশ্যন থাকিব 135 কুৱেশ্যন, মাৰ্কো থাকিব কি আছে টোটাল মাৰ্কছ থাকিব 130 মাৰ্কছ। ইয়াতো মাইনাছ মাৰ্ক থাকিব কি আছে 0.25। 4টা কুৱেশ্যন যদি ৰং হয় তেনেহ'লে 1 মাৰ্ক মাইনাছ কৰি দিব। ছেম হয় যিটো মানে ইংলিছ, ছ'চিয়েল ষ্টাডিজ মানে ছাবজেক্টবিলাক ছেমে হয়। মেথামেটিক্স, জেনেৰেল নলেজ থাকিব আৰু মেণ্টেল এবিলিটি আৰু লজিকেল ৰিজনিং থাকিব। পেপাৰ 3ৰ কাৰণে ছেমে হয়। ইয়াত কি আছিল যিটো মানে এক্সাম নেমটো ADR HSLC থাকিব মানে ক্লাছ 12 লেভেলৰ হয়। ইয়াত কি আছিল ডিৰেকশ্যন যিটো মানে টাইম থাকিব এক্সামত মানে 3 ঘণ্টা ইয়াত এক্সাম দিব লাগিব। MCQ কুৱেশ্যন থাকিব 150 মাৰ্কৰ কুৱেশ্যন থাকিব, টোটাল মাৰ্কছ থাকিব 150 মাৰ্কছ। নেগেটিভ মাৰ্ক ইয়াতো থাকিব ছেমে হয়। তাৰপিছত ছাবজেক্টবিলাক ইয়াত মেনশ্যন কৰি আছে কোনটো ছাবজেক্টত কিমান মাৰ্ক থাকিব আপোনালোকে ইয়াত চাই ল'ব। ছ'চিয়েল ষ্টাডিজ, জেনেৰেল নলেজৰ কাৰণে কিমান মাৰ্ক থাকিব ইয়াত চাই ল'ব। তাৰপিছত পেপাৰ 4ৰ কাৰণে বেচেলাৰ ডিগ্ৰীৰ কাৰণে 3 আৱাৰ্ছ মানে 3 ঘণ্টা লাগিব। কুৱেশ্যন থাকিব MCQ থাকিব 175, টোটাল কুৱেশ্যন থাকিব, মাৰ্ক থাকিব 150 মাৰ্কছ। নেগেটিভ মাৰ্ক থাকিব সেইবিলাকতো আপোনালোকে জানে, আগতে কৈ দিলোঁ। আপোনালোকে যদি আৰু কিবা কিবি ডিটেইলছত জানিবলৈ ইচ্ছা আছে তেনেহ'লে মই কমেণ্টত জনাব, মই আৰু ডিটেইলছত কৈ দিম। আৰু যেতিয়া নটিফিকেশ্যন মুকলি কৰি দিব কি আছিল আমাৰ CM মামাই কৈছে ঘোষণা কৰি দিছে ইলেকশ্যনৰ পিছে পিছে কি আছিল ADR 3.0 ভেকেঞ্চি পদ বা মুকলি কৰি দিব। হ'ব আপোনালোকে ভিডিঅ'টো চাই যদি কিবা আপডেটটো চাই যদি কি আছিল ভাল পায় তেনেহ'লে কি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ ডেইলি এটা যদি ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। ইয়াত কি আছিল 2 নম্বৰটো প্ৰথমত হ'ব ৰিটেন এক্সামিনেশ্যন, তাৰপিছত হ'ব স্কিল টেষ্ট হ'ব, ড্ৰাইভিং টেষ্ট কি আছিল অৰেল টেষ্ট হ'ব। তাৰপিছত কি হ'ব সেইটো মেৰিট লিষ্ট, ফাইনেল মেৰিট লিষ্ট দি দিব। হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' নিম আপোনালোকৰ সুবিধাৰ কাৰণে। যদি আৰু কিবা কিবি জানিবলৈ ইচ্ছা আছে তেনেহ'লে কমেণ্টত জনাব, আপোনালোকক আৰু ইয়াৰ বিষয়ে আৰু কৈ দিম। হ'ব।